Hey guys, good afternoon. এটা নতুন ভিডিঅ'লৈ স্বাগতম। তো গাইস বলক দেই নকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গাইস হাঁহি আছো যেহেতু এটা ভাল খবৰ লৈ আহিছে আপোনালোকৰ মাজলৈ এখন দেখিছে। আৰু গাইস আপোনালোকে ভিডিঅ'টো তাতে কোনো ধৰণৰ বিতৰ্কৰ সৃষ্টি নকৰে আৰু মোৰ ফালৰ পৰা বিনম্ৰভাৱে অনুৰোধ থাকিলে। আৰু গাইস হয়তো আপোনালোকে শুনি আছে বা হয়তো আপুনি দেখি আছে বা হয়তো আপুনি শুনিবলৈ সক্ষম হৈছে হয়নে যে ট্ৰেডিং যে YBY যে শ্বেয়াৰ মাৰ্কেট ষ্টক মাৰ্কেট এনেকুৱা ধৰণৰ বিভিন্ন প্লেটফৰ্মবোৰ হয়নে প্লেটফৰ্মবোৰৰ নামত যে প্ৰলোভন দি সাধাৰণ ৰাইজৰ পৰা বা দুখীয়া শ্ৰেণীৰ ৰাইজৰ পৰা বহুত টকা মাৰি বিলাসী জীৱন যাপন কৰি আছে আৰু বৰ্তমান বিলাসী বাহন কিনি বিলাসী জীৱন যাপন কৰি আছে বিদেশত বা বহিৰাজ্যত বা আন বেলেগত 5 ষ্টাৰ 7 ষ্টাৰ এনেকুৱা ধৰণৰ বা এনেকুৱা আৰু কি ক'ব আৰু হয় কিন্তু ইতিমধ্যে অসমৰ ট্ৰেডিং জগতৰ মাষ্টাৰ মাইণ্ডজনে হ'ল চুমি বৰা আৰু বৰ্তমান অসমৰ প্ৰথমগৰাকী চুৰি মহিলাগৰাকী হৈছে চুমি বৰা হয়নে আৰু ছেকেণ্ডজনে হ'ল মানে বিশাল ফুকন হয়নে যে সকলোৱে মৰমৰ চুমি বৰা ভাইটি হয়নে এতিয়া মেইন কথাটো হ'ল যে এখন হ'ল মেইন তালিকা আহি মোৰ হাতত আহি পৰিছে ইতিমধ্যে যে ট্ৰেডিং জগতৰ মাষ্টাৰ মাইণ্ড যে চুমি বৰাৰ ভাইটি যে তাৰ্টিক বৰদলৈ স্বামী ৰখিব ভুল হৈ গৈছে তাৰ্টিক বৰদলৈ পত্নী চুমি বৰাক বা ভাইটিয়ে কি দিলে কি নিদিলে আৰু সেই ভাইটিৰ সম্প্ৰতি কি আছিল ক'ত কি আছে এখন তালিকাত সম্পূৰ্ণ ৰহস্য জানিব আপোনালোকে ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ চাওক আৰু গাইছ হয় মানে অলপ প্ৰব্লেমৰ কাৰণে অলপ বহি গ'লোঁ পূৰা ঘামি গৈছোঁ আৰু NKTV প্লাছৰ হাতত যিখিনি সম্পত্তি তালিকা আহি পাইছেহি আৰু সেই তালিকাখন অলৰেডি মোৰ হাতত আছেহি আৰু সেই তালিকাৰ পৰা আপোনালোকক শুনাবলৈ বিচাৰিছোঁ আৰু আমাৰ সকলোৰে মৰমৰ বিশাল ফুকনৰ সম্প্ৰতিৰ আচল তালিকাখন আহক ধুনীয়াকৈ শুনি লওঁ আৰু গাইছ মই এনেকৈ লিখিছোঁ চিৰিজুত বিশাল ফুকনৰ সম্প্ৰতিৰ তালিকাখিনি নাম শুনো আহক 1 নম্বৰতে আৰু গাইছ মন দি শুনিব আৰু ভালকৈ শুনিব দেই 1 নম্বৰতে আছে ডিব্ৰুগড় বৈৰাগী মঠত 2000 বৰ্গফুটৰ কাৰ্যালয় আছে বিশালৰ 85 লাখ টকাৰে ইণ্টেৰিয়ৰ ডিজাইন কৰা হৈছিল কাৰ্যালয়টোৰ 85 লাখ টকাৰ 50% দিয়া হৈছিল নগদ 2 নম্বৰ নহয় দিয়ক ইণ্টেৰিয়ৰ ডিজাইনৰ কিছু কাম কৰিছিল কৰিশ্মা কাকতীয়া আৰু কৰিশ্মা কাকতি কোন হয়নে 2 নম্বৰ ডিব্ৰুগড়ৰ পূৰ্বাঞ্চলী এপাৰ্টমেণ্টৰ ফ্লেটত কিনিছিল 63.26 লাখ টকাত তাৰ ভিতৰত 46 লাখ টকা নগদ দিছিল বিল্ডাৰক হয় আৰু 3 নম্বৰ গুৱাহাটী নাৰেংগীত আইডিয়েল ভিউ এপাৰ্টমেণ্টত আছে 1.5 কোটি টকাৰ ফ্লেট 4 নম্বৰ গুৱাহাটীৰ তৰুণ নগৰৰ প্ৰতীক নগৰৰ এপাৰ্টমেণ্টত আছে 7 কোটি টকাৰ ডুপ্লেক্স ফ্লেট 5 নম্বৰ ডিব্ৰুগড়ত চুমি বৰাৰ বাবে খুলিছিল ডান্স একাডেমীৰ ডিজাইনিঙত খৰচ কৰিছিল 33 লাখ টকা 6 নম্বৰ 5 নম্বৰ হয়নে ৰখিব 6 নম্বৰটো হ'ল যে লাখ টকা দিছিল ডান্স একাডেমীৰ মাটিৰ মালিকক ছিগমা টাইলছক দিছিল নগদ 10 লাখ টকা আকৌ কৈছোঁ 10 লাখ টকা ভাবক বা আপুনি অনুভৱ কৰক শুনিয়ে ভাল লাগিছে আমাৰ হয়নে আৰু গাইছ 7 নম্বৰতে আছে যে বহুত ঘামি গৈছোঁ আৰু বহুত গৰম হয়নে ডান্স একাডেমীৰ চাউণ্ড প্ৰফৰ নামত খৰচ কৰিছিল 20 লাখ টকা 8 নম্বৰ চুমি বৰাক 74 লাখ টকাৰ হীৰাৰ আঙঠি উপহাৰ দিছিল সকলোৰে মৰমৰ সকলোৰে পৰিচিত বিশাল ফুকনে 9 নম্বৰ 8 আগষ্টত চুমিৰ বাৰ্থডেত বিশালে দিছিল 2 লাখ টকাৰ টেডি বিয়েৰ 10 নম্বৰ চুমি বৰাৰ ব্যক্তিগত জিম ট্ৰেইনাৰ তন্তামণিক মাহে 50,000 টকা দিছিল মৰমৰ ভাইটি বিশালে ভাবক তেতিয়াহ'লে আপোনালোকে আৰু মাকক বিশালে উপহাৰ দিছিল 35.5 লাখ টকাৰ MG হেক্টৰ বাহন 12 নম্বৰ চুমিৰ স্বামী তাৰ্টিক বৰাক উপহাৰ দিছিল সকলোৰে মৰমৰ ভাইটি বিশাল ফুকনে 45 কোটি টকাৰ বিলাসী ফৰ্চুনাৰ আৰু 13 নম্বৰ উদয়পুৰত হোৱা চুমি তাৰ্টিকৰ বিয়াত মৰমৰ ভাইটিয়ে 3.5 কোটি টকা খৰচ কৰিছিল
আৰু 14 নম্বৰ বিয়াৰ অভ্যাগতৰ বাবে বিমান ভাড়াৰ নামত খৰচ কৰিছিল 33 লাখ টকা। ভাবক, মোৰ শুনিয়ে গৰম উঠি গৈছে। আপোনালোকে কি ভাবিছে, কি শুনিছে নাজানো আৰু দেই। আৰু গাইছ, আপোনালোকে যদি মোৰ নয়ন পুষ্পা ব্লগ ইউটিউব চেনেলটো নতুনকৈ ভিডিঅ'সমূহ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক কমেণ্ট কৰিব আৰু শেষলৈকে চাব। আৰু খুবেই এটা ভাল খবৰ আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। আৰু ইতিমধ্যে অসম আৰক্ষীয়ে বা ডিব্ৰুগড় আৰক্ষীয়ে অভিযান চলাই আছে। আৰু ইতিমধ্যে সকলোৱে মৰমৰ বিশাল ফুকনে ইতিমধ্যে মুখ খুলিছে আৰু বহুত ডাঙৰ ডাঙৰ তাৰকাৰ নাম ইতিমধ্যে লৈছে সকলোৱে মৰমৰ বিশাল ফুকনে। আৰু চুমি বৰা য'তে আছে সোনকালে গ্ৰেপ্তাৰ হ'ব লাগে আৰু তেওঁক অসমীয়াৰ স্বাভিমান ফুলাম গামোচাৰে আদৰি আনিব লাগে। আৰু মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল। দুয়োৱে যে ৰাইজৰ কাৰণে বা দুখীয়া শ্ৰেণীৰ সকলো মানুহৰ কাৰণে ইমানখিনি কৰিবলৈ সক্ষম হৈছে, মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আৰু এনেকুৱা ভিডিঅ'সমূহ আপোনালোকৰ মাজলৈ দ্বিতীয়বাৰ আনিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে মৰম ছাপোৰ্ট দিব মোক এনেকৈ আগবাঢ়ি যাবলৈ। আৰু গাইছ, ভাবকচোন, এজন ভাইটি হৈ বা বায়েকক ইমানখিনি উপহাৰ দিছিল আৰু তাইৰ লগত যি যে কাণ্ড যে বা বেলেগ ধৰণৰ বা 2 নম্বৰী কাণ্ড যে সংঘটিত নহৈছিল, নামত বায়েক পাতি ভায়েকে যে কি কাণ্ড চলাইছিল, কি কৰ্ম বা কি কৰ্মৰ লগত জড়িত আছিল, হয়নে? আপুনি ভাবিব পাৰিব এনেকুৱা ধৰণৰ ঘটনা হৈ থাকে বা এনেকুৱা ধৰণৰ সমাজত ঘটনা হৈ আছে। বা বায়েক পাতি লাষ্টত ভায়েকে হয় বয়ফ্ৰেণ্ড, আৰু ভায়েক পাতি লাষ্টত বায়েকে হয় গাৰ্লফ্ৰেণ্ড, আৰু বায়েকে পাতে ভায়েকক ভাইটি, লাষ্টত হয় বয়ফ্ৰেণ্ড, হয়নে? এনেকুৱা সমাজত বৰ্তমান বহুতখিনি ৰখিব, হাতডাল বিষাই যায়। কথা কৈ কৈ মানে ঘামি গৈছোঁ আজি। আপোনালোকৰ কাৰণে ইমানখিনি কষ্ট কৰিছোঁ ৰ'দত আহি, আপোনালোকে চাওক। আৰু চেনেলটো ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি দিব। আৰু বাদ বাকী একো নাই দিয়ক, বিতৰ্ক নকৰিব। আৰু কথা যদি কিবা ভুল হৈছিল কওঁতে ক্ষমা কৰি দিব। তো গাইছ, গৰম দিছে আৰু আজিলৈ ভিডিঅ' ইমানেই। এটা নতুন ভিডিঅ'লৈ ধুনীয়াকৈ আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ, নয়ন পুষ্পা ব্লগ। টাটা বাই বাই, জয় অসম।